ভোট নিদিয়ে আজি নিদিয়ে কেতিয়া দিব আকৌ এবাৰ এইটো দেখোন আপোনাৰ মৌলিক অধিকাৰ এই মৌলিক অধিকাৰটো আপুনি নলয় নেকি গ্ৰহণ নকৰে নেকি কেনেকুৱা প্ৰাৰ্থীক ভোট দিব আৰু আপুনি কৈ আছে যে গৰম বেছি লাগিলে গুচি যাব তেনেহ'লে এটা ভোটটো নষ্ট হ'ব দেখোন ভোট দিব আহিছে গৰম নেকি গৰম কেনেকুৱা গৰমটো নাই এচিৰ দৰকাৰ লাগি আছে মানুহ কোনোবা মাথাত পানী ঢালি আছে আৰু কিবা অসুবিধা পাইছে নেকি আৰু কিবা অসুবিধা পাইছে অসুবিধা মানে এইটোৱেই গৰমটো বেছি হৈ গৈছে ভোট দিবিছা ভোট দিব আহিছে কিমান সময় ধৰি ৰখি আছে কেনেকুৱা লাগি আছে থিয় হৈ ঠেলা হেঁচা হৈছে নেকি আগফালৰ পৰা পিছফালৰ পৰা ভোট দিলে নেকি আপোনাৰ ভোট দিলে আপুনি কি প্ৰাৰ্থী নেকি কি দলৰ কোনোবা দলৰ নে নিৰ্দলীয় আপোনাৰ নাম কি কেনেকুৱা ভোট আপুনি ZPC আৰু কাউন্সিলৰ ভোটটো ক'ত দিলে যিহেতু দলৰ পৰা আছে না হা ইয়াতে ৰাইজ মানে ভোটাৰ ৰাইজসকলে কিমান শতাংশ ভোট পৰিব বুলি আশা ৰাখিছে আপুনি নাই নাই আপুনি নহয় মানে কিমান শতাংশ ভোট পৰিব বুলি আশা ৰাখিছে গাঁৱৰ এইটো মানে 2 নম্বৰ কছাৰী ভেটিটো কিমান শতাংশ কেইজন আছে প্ৰাৰ্থী কেইজন আছে আপোনাৰ ৱাৰ্ডত দলৰ পৰাতো নাই নিৰ্দলীয় আপুনি কেনেকুৱা হাৰিছে আপোনাৰ আশাটো কেনেকুৱা ৰাখিছে হা কিমান পজিশ্যন কিমান থাকিব প্ৰথম দ্বিতীয় নে তৃতীয় দিছে নেকি হা আপুনি কেণ্ডিডেট আপোনাৰ ভোটটো দিলে নেকি আপুনি কি কোনোবা দলৰ পৰা নেকি হা আৰু কাউন্সিলৰ আৰু ZPC ভোটটো ক'ত দিলে হা যেহেতু আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আজি আপোনালোকৰ নিৰ্বাচনত প্ৰতিনিধিত্ব আগবঢ়াইছে কেনেকুৱা আশা কৰিছে কেনেকুৱা আজি যিহেতু ভোটদান আৰম্ভ নমস্কাৰ আশা কৰাৰ মতে ভোট হৈ আছে যিহেতু আমাৰ ৰাজনীতি হতাশ কৰিছে সকলো মানুহ এতিয়া ভোট দিবলৈ ওলাই আহিছে হয়তো আৰম্ভণি হৈছে দুপৰীয়া হয়তো গম পোৱা যাব কিমান % ভোট পুলিং হয় আৰু আমাৰ বহুত মানুহ আহি আছে আহিলে হয়তো ইয়াতে গম পোৱা যাব যে কিমান পাৰ্চেণ্টেজ হয় আপুনি কিমান শতাংশ ভোট পাব বুলি আশা কৰিছে মইতো 70+ আশা কৰি আছোঁ কাৰণ যেতিয়া চৰকাৰটো চলি আছে চৰকাৰৰ সপক্ষে থাকিবই লাগিব চৰকাৰৰ সপক্ষে নাথাকিলে আমাৰ বিপদ আৰু আমি সদায় লছত পৰি থাকিম গতিকে আমাৰ ডেভেলপ হ'ব লাগিব মানুহে এতিয়া গম পাইছে যে আমি এতিয়া ডেভেলপ হ'ব লাগে পঞ্চায়ত উন্নতি হ'ব লাগে ৰাইজৰ উন্নতি হ'ব লাগে আমি যেতিয়া চৰকাৰৰ লগত থাকিম তেতিয়া আমি যিকোনো সহায় সাহায্য আমি বেছিকৈ পাবলৈ সক্ষম হ'ম সেইবুলি মানুহে এতিয়া কুচকাচ চলি আছে যে আমি আৰু মানে চৰকাৰৰ বিপক্ষে নগৈ আমি এইবাৰ চৰকাৰৰ ফালে থাকিব লাগিব